নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিজ্ঞান খণ্ডৰ দ্বিতীয়টো পাঠ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছো। জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ নামৰ পাঠটোৰ জৰিয়তে আমি জনসংখ্যাৰ বৃদ্ধি আৰু বিকাশ, জনসংখ্যাৰ বিতৰণ সম্পৰ্কে জনা, জনপ্ৰব্ৰজনৰ বিষয়ে জ্ঞান, জনসংখ্যাৰ বিস্ফোৰণ সম্বন্ধে ধাৰণা আৰু মানৱ সম্পদৰ বিষয়ে ধাৰণা লাভ কৰিব পাৰিম। পৃথিৱীত মানুহৰ সৃষ্টিৰ পিছৰে পৰা এতিয়ালৈকে বংশ বৃদ্ধি হৈ জনসংখ্যাই বিশাল ৰূপ পাইছে। অঘৰী আৰু চিকাৰী জীৱন যাপন কৰা মানুহে পিছলৈ কৃষিকাৰ্যত জড়িত হৈ স্থায়ীভাৱে বসতি কৰিবলৈ লয় আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে মানুহে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰে। জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰসাৰৰ ফলত সীমিত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বেছিকৈ হ'বলৈ ধৰাত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। জনসংখ্যাৰ বৃদ্ধি বুলিলে বুজা হয় যে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তন, অৰ্থাৎ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঠাই এখনৰ জনসংখ্যাৰ যি সংখ্যাগত বৃদ্ধি হয় তাকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয়। কোনো ঠাইত মহামাৰী বা কোনো দুৰ্যোগত ব্যাপক প্ৰাণহানি নঘটিলে বা কোনো কাৰণত তাৰ পৰা অন্য ঠাইলৈ বহু সংখ্যক মানুহ গুচি নগলে সেই ঠাইখনত জনসংখ্যাৰ বৃদ্ধি ঘটে। দেশ এখনত অভাৱনীয়ভাৱে জনসংখ্যাৰ বৃদ্ধি হ'লে খাদ্যৰ নাটনি হয়, খোৱা পানীৰ সমস্যা, মূল্য বৃদ্ধি, বাসস্থানৰ সমস্যা, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ফলত প্ৰাকৃতিক সম্পদৰ ওপৰতো মানুহৰ হেঁচা বৃদ্ধি পায়। পৰিৱেশ বিনষ্ট হোৱাৰ লগতে ভৱিষ্যতৰ বাবে সম্পদৰ নাটনি হোৱাটোও জনসংখ্যাৰ বৃদ্ধিৰ বাবে নিশ্চিত হৈ পৰে। বৰ্তমান আফ্ৰিকাৰ ইথিওপিয়া, সোমালিয়া আদি দেশত এনে এখন ছবিয়েই প্ৰকট হৈ পৰিছে। শিশুৰ জন্মৰ হাৰ বৃদ্ধিৰ উপৰি চিকিৎসা বিজ্ঞানে মানুহৰ বেমাৰজনিত মৃত্যুৰ হাৰ কমাই অনাটোও জনসংখ্যাৰ বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে। দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদৰ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ'লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰি। এইবাৰ আহোঁ জনসংখ্যাৰ বিতৰণ। পৃথিৱীৰ বিভিন্ন ঠাইত ঘন অথবা পাতলীয়াকৈ মানুহে বসতি কৰি আহিছে। ইয়াকে জনসংখ্যাৰ বিতৰণ বুলি কোৱা হয়। জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত পৰিৱেশৰ কেতবোৰ কাৰকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। তেনে কাৰকবোৰৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ স্থিতি, স্থলভাগৰ গঠন বা আকৃতি, ঠাইখনৰ জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা আদিয়ে প্ৰধান। এইবোৰৰ লগতে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, ঔদ্যোগিক বিকাশ, নগৰীকৰণ আদিয়েও জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলায়। তদুপৰি দেশৰ শাসন প্ৰণালী, ধৰ্মনিৰপেক্ষ নীতি আদিয়েও জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। ইয়াৰ পাছত আছে জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থোপীকৰণ।
কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ'বলৈ ধৰা প্ৰক্ৰিয়াকে জনসংখ্যাৰ থুপীকৰণ বা কেন্দ্ৰীভৱন বুলি কোৱা হয়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ বাবে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক'ব পাৰি। আনহাতে কোনো কোনো অঞ্চলত বৃহৎ উদ্যোগ গঢ় লৈ উঠাৰ ফলতো অঞ্চলটোৰ বাসিন্দাসকলে শিক্ষা, চিকিৎসা, বেংক ব্যৱস্থা, উন্নত যাতায়াত ব্যৱস্থা, পানী যোগান, বজাৰ আদিৰ দৰে সা-সুবিধা লাভ কৰে। তেনে অঞ্চলত নিয়োগৰ সম্ভাৱনাও বেছি। ইয়াৰ ফলত ঔদ্যোগিক অঞ্চলবোৰত ক্ষিপ্ৰভাৱে জনবহুল হৈ পৰে। সেয়েহে আমি ক'ব লাগিব, পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য আদি জনবসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগিকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা-সুবিধা আদিয়েও জনসংখ্যা থুপীকৰণ বা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়। জনসংখ্যাৰ থুপীকৰণে একোটা অঞ্চলত মানুহৰ কাম-কাজত যথেষ্ট আহুকালৰ সৃষ্টি কৰে। এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰা হয়। উন্নত দেশসমূহত ঠাইৰ অভাৱত বাসগৃহ, চৰকাৰী কাৰ্যালয় আদিৰ কাৰণে উচ্চ অট্টালিকা আদি নিৰ্মাণ কৰিব লগা হৈছে। তেনেকৈ মাটিৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰি পৰিবহণৰ ব্যৱস্থা কৰিব লগা হৈছে। জনসংখ্যাৰ ঘনত্ব। প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসবাস কৰে বা বসতি কৰে, সেই সংখ্যাই হৈছে এখন ঠাইৰ জনসংখ্যাৰ ঘনত্ব। সম্পদৰে ভৰা একোটা সৰু অঞ্চলত সম্পদহীন বিশাল অঞ্চল একোটাৰ তুলনাত অধিক মানুহে বসতি কৰে। ফলত ঠাইৰ মাটিকালি অনুপাতে বসতি অতি ঘন হয়। বিভিন্ন ধৰণৰ উন্নয়ন আঁচনি ৰূপায়ণৰ বেলিকা সাধাৰণতে চৰকাৰে জনসংখ্যাৰ ঘনত্বৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জনসংখ্যাৰ ঘনত্ব অঞ্চল ভেদে ভেদে বেলেগ হোৱা দেখা যায়। যেনে আমেৰিকা বা ইউৰোপৰ দেশসমূহ আদিত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 200 জনৰো অধিক। আনহাতে উপমেৰুদেশীয় গ্ৰীণলেণ্ড, টুন্দ্ৰা অঞ্চল বা মৰুভূমি অঞ্চল বা নিৰক্ষীয় বৰ্ষাৰণ্য অঞ্চলত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1জনতকৈ কম। এইবাৰ আমি আহোঁ জনপ্ৰব্ৰজনলৈ। মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজ স্থান পৰিত্যাগ কৰি অন্য এখন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে। প্ৰব্ৰজনকাৰীসকলে যি স্থানৰ পৰা যায়, সেই ঠাইত প্ৰব্ৰজনৰ উৎস স্থান আৰু যিখন নতুন ঠাইত গৈ বসবাস কৰিবলৈ লয়, তাকে জনসংখ্যাৰ লক্ষ্যস্থান বুলি কোৱা হয়। জনপ্ৰব্ৰজনৰ ফলত হঠাতে এখন ঠাইৰ জনসংখ্যা দ্ৰুতভাৱে বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি বা অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰি কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা সংস্কৃতিৰ সংকটেও দেখা দিব পাৰে। সাধাৰণতে যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য ঠাইলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত
জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। এইবাৰ আমি আহোঁ জনসংখ্যাৰ বিস্ফোৰণ। পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰ পৰা জনসংখ্যা ক্ৰমশ বাঢ়ি আজি এই অৱস্থা পাইছেহি। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপকভাৱে মানুহৰ জীৱন হানি হ'লেও মানুহৰ বৃদ্ধিৰ গতি কিন্তু স্তব্ধ নাই হোৱা। পৰৱৰ্তী সময়ছোৱাত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগেও বেমাৰ আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি হ'বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হৈছে। বৰ্তমানে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ পৰিছে এই জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ লগে লগে খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যা বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতো সমস্যাৰ সৃষ্টি কৰিছে। সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকে মানৱ সম্পদ বুলি কোৱা হৈছে। প্ৰকৃতিৰ বিভিন্ন উপাদানক সম্পদলৈ ৰূপান্তৰিত কৰাৰ সামৰ্থ্য, উৎপাদনৰ সামৰ্থ্য আৰু আৱিষ্কাৰৰ সামৰ্থ্যৰ বাবে আন সকলো সম্পদৰ তুলনাত মানুহক শ্ৰেষ্ঠ সম্পদ হিচাপে আখ্যা দিয়া হৈছে। সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতে হ'ল মানুহৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবেই মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ। প্ৰাকৃতিক সম্পদত চহকী হ'লেও মানৱ সম্পদত দুৰ্বল দেশ এখনে অৰ্থনৈতিক বা ঔদ্যোগিক দিশত আগবাঢ়িব নোৱাৰাটো স্বাভাৱিক। প্ৰাকৃতিক সম্পদসমূহৰ ভাণ্ডাৰ সীমিত। অত্যাধিক ব্যৱহাৰৰ ফলত বহুতো সম্পদৰ ভাণ্ডাৰ নিঃশেষ হোৱাৰ পথত। কিন্তু ইয়াৰ বিপৰীতে মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধি গোটেই পৃথিৱীৰ কাৰণে এটা এতিয়া বৰ ডাঙৰ সমস্যা হৈ পৰিছে। এই সমস্যাই আকৌ নতুন নতুন সমস্যাৰ উদ্ভৱ কৰি মানৱ সম্পদ সৃষ্টিৰ বাটত হেঙাৰ স্বৰূপ হৈ পৰিছে। আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কাৰণ প্ৰধানতঃ মানৱ সম্পদৰ বিকাশৰ ওপৰতে দেশ একোখনৰ উন্নতি নিৰ্ভৰ কৰে। কিন্তু আমাৰ দেশৰ মানৱ সম্পদৰ মাজত বাহিৰৰ দেশলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে বৰ্তমান বিশ্বায়নৰ যুগত গোটেই পৃথিৱীতে মুক্ত বাণিজ্য সম্ভৱ হৈ উঠিছে। বহুজাগতিক বাণিজ্যিক গোষ্ঠীবোৰে কাৰিকৰী দিশত পাৰদৰ্শী ব্যক্তিসকলক নিযুক্তি দি পৃথিৱীত বাণিজ্যিক প্ৰসাৰ ঘটাইছে। এনেধৰণৰ নিযুক্তি লাভৰ কাৰণে দেশৰ মানুহৰ মাজত অন্য দেশলৈ যোৱাৰ প্ৰৱণতা বাঢ়িছে। ইয়ে অৱশ্যে নিজৰ দেশৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি ক্ষতি সাধনো কৰিব পাৰে।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথিৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ নামৰ পাঠটো আলোচনা কৰিলো। ইয়াত আমি জনসংখ্যাৰ বৃদ্ধি, বিতৰণ, জনপ্ৰব্ৰজন, জনসংখ্যাৰ বিস্ফোৰণ আৰু মানৱ সম্পদৰ বিষয়ে আলোচনা কৰিলো। অহাটো পাঠত আমি তোমালোকলৈ লৈ আহিম তোমালোকৰ সমাজ বিজ্ঞান পাঠৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ নামৰ পাঠটোৰ পাঠভিত্তিক ক্ৰিয়াকলাপ বা অনুশীলনীৰ প্ৰশ্নসমূহ। আজিলৈ এৰিছো, ধন্যবাদ।